ছাৰ নতুন বিদ্যালয় এখন আজি প্ৰি স্কুল এখন অপেনিং হৈছে বঙাইগাঁৱত আৰু বঙাইগাঁৱত দেখা গৈছে যে প্ৰি স্কুল বাঢ়ি আহি আছে এইখন স্কুলৰ বিষয়ে কি ক'ব আজি শুভেচ্ছা বাণী হিচাপে আজি লিটিল জিনিয়াছ স্কুলৰ এখন প্ৰি স্কুলৰ নতুন শুভাৰম্ভণি হ'ল শুভ উদ্বোধন হ'ল এখন বঙাইগাঁৱৰ কাৰণে এটা শুভ লক্ষণ যে বঙাইগাঁৱত দুপে শিক্ষানুষ্ঠান গঢ়ি উঠি আছে আৰু গোটেইকেইখন শিক্ষানুষ্ঠানেই শ্বাইন কৰি আছে এনেকুৱা নহয় যে অনুষ্ঠান হৈছে আৰু মৰহি গৈছে এনেকুৱা নহয় প্ৰতিখন বিদ্যালয়ে দুপে উন্নতিৰ হাৰত গৈ আছে আশা আৰু বিশ্বাস আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ লিটিল জিনিয়াছ স্কুলখনো সঁচাকৈ কিছুমান জিনিয়াছ গঢ়ক দুপে আগবাঢ়ি যাওক নদন বদন হৈ উঠক এই অঞ্চলত শিক্ষাৰ কাৰণে যথেষ্ট ভাল অনুষ্ঠানৰ দৰকাৰ আছে আৰু আশা আৰু বিশ্বাস যে এইখন অনুষ্ঠানে সেই আশা পূৰণ কৰিব যথেষ্ট চাইল্ড সাইকোলজিৰ ওপৰত ষ্ট্ৰেছ দিব তেওঁলোকে মণ্টেছৰী ট্ৰেইনিঙৰ ওপৰত ষ্ট্ৰেছ দিব মেডাম মাৰিয়াম মণ্টেছৰী ফ্ৰবেল আৰু এৰিষ্টিটলৰ যি আদৰ্শ সেইটো ফলপ্ৰসূ হ'ব যথেষ্ট ট্ৰেইন টিচাৰ এতে এংগেজ হ'ব আৰু এই অঞ্চলৰ পিতৃ মাতৃসকলৰ অভিভাৱকসকলৰ মৰম আৰু চেনেহ বুটলি ল'বলৈ সক্ষম হ'ব স্কুলখন আগবাঢ়ি যাব আৰু যেহেতু এইখন অঞ্চলত ভালেখিনি স্কুলৰ বহুত এৰিয়া বহুত জনবহুল এৰিয়া গতিকে এইখন ঠাইত এখন ভাল অনুষ্ঠানৰ দৰকাৰ আছে এইটো সময় উপযোগী এটা সিদ্ধান্ত হৈছে যদিও লিটিল ফ্লাৱাৰ স্কুলখন আছে এখন স্কুলে এই গোটেই অঞ্চলৰ সৰু ল'ৰা ছোৱালীখিনিক সামৰি লোৱাটো অসম্ভৱ সেইকাৰণে ভাবিছোঁ যে এইখন এখন সময় উপযোগী সিদ্ধান্ত হৈছে আৰু বিদ্যালয়খন দুপে আগবাঢ়ি যাব ইয়াৰ বিহাইণ্ডত যিসকল ব্যক্তি আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ শলাগ জনাইছোঁ আৰু যিসকল পেৰেণ্টছসকলে ইয়াতে তেওঁলোকৰ শিশুখিনি নামভৰ্তি কৰি দিবলৈ ইচ্ছুক হৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যিসকলে ইয়াৰ গুৰি ধৰোঁতা তেওঁলোকে যাতে নিশ্চয় ভাল শিক্ষা প্ৰদান কৰাৰ কাৰণে দিনে নিশাই তেওঁলোকে পৰিশ্ৰম কৰে কষ্টৰ কোনো বিকল্প নাই পৰিশ্ৰমৰ বিকল্প নাই গতিকে তেওঁলোকে নিশ্চয় ভাল পৰিশ্ৰম কৰিব আৰু ভাল শিক্ষা প্ৰদান কৰিব আৰু যাৰ জৰিয়তে ভাল নাগৰিক গঢ় লৈ উঠিব ভাল শিক্ষিত চাম আগবাঢ়ি আহিব আৰু এটা দিনত এই চাইল্ডবিলাকে এই বাচ্চাখিনিয়ে এই শিশুসকলে গৈ দুপে ভাল সুনাম কঢ়িয়াই আনিব তেওঁলোকে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব কবি হ'ব গায়ক হ'ব দাৰ্শনিক হ'ব বৈজ্ঞানিক হ'ব এই আশা ৰাখিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ ছাৰ বঙাইগাঁৱত পেৰীৰ শুভাৰম্ভ বুলি ক'ব পাৰি আপুনি সঞ্চালক হিচাপে কি ক'ব বিচাৰে লিটিল জিনিয়াছ প্ৰি স্কুল আৰু আমাৰ যিখন পেৰী বুলি ট্ৰেইনিং ইনষ্টিটিউট আছে তো আমি আজি বঙাইগাঁৱত যিটো শাখা তাৰে হ'ল আজি মুকলি গতিকে আমি ভাবোঁ এই পেৰী মণ্টেছৰী ট্ৰেইনিং চেণ্টাৰ আৰু লিটিল জিনিয়াছ প্ৰি স্কুলে আৰ্লি চাইল্ডহুড এডুকেশ্যন ছেক্টৰত যথেষ্টখিনি অৱদান দিব পাৰিব বিশেষকৈ বঙাইগাঁও অঞ্চলত আৰু আমি অতি গৌৰৱেৰে কওঁ যে আমাৰ যিটো অনুষ্ঠান পিনাকল এডুকেশ্যন আমি গুৱাহাটীত এই অনুষ্ঠানটো ষ্টাৰ্ট কৰি এতিয়া গোটেই ভাৰতবৰ্ষতে আমি যথেষ্ট সমাদৰ লাভ কৰিছোঁ আৰু আমি এটা দুখেৰে কওঁ যে আমি যদিও গুৱাহাটীৰ পৰা আমি নাগালেণ্ড মণিপুৰ অৰুণাচল লগতে গোৱা বেংগালোৰ গোটেইতে আমি শাখা মুকলি কৰিছোঁ কিন্তু আমাৰ লৱাৰ আছামত শাখা কম আছিলে তো আজি বঙাইগাঁৱত যিটো হ'ল আজি শাখা মুকলি তো মই ভাবোঁ যিখিনি শিক্ষক হ'ব খুজিছে ভৱিষ্যতে সৰু ল'ৰা ছোৱালীক যিখিনি শিকাম বুলি ভাবিছে চ' তেওঁলোকৰ কাৰণে আমাৰ যিটো পেৰী মণ্টেছৰী টিচাৰ্ছ ট্ৰেইনিংটোৱে যথেষ্টখিনি তেখেতক সহায় কৰিব আৰু লগতে আমাৰ যিখন লিটিল জিনিয়াছ প্ৰি স্কুলে আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ ক্ষেত্ৰত বঙাইগাঁৱত এটা নতুন ধাৰাৰ একচুৱেলি আৰম্ভ কৰিব মই এইখিনি আশা কৰিছোঁ আৰু মই লগতে বঙাইগাঁৱৰ ৰাইজক লগতে আপোনালোকক আজি যিখিনি আমাক সহায় সহযোগ কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ বঙাইগাঁৱৰ একেবাৰে ওচৰত চিৰাং জিলাত চাপাগুৰিত আজি নতুনকৈ অপেনিং কৰা হৈছে লিটিল জিনিয়াছ স্কুল আৰু লিটিল জিনিয়াছ স্কুলৰ সঞ্চালিকা আমাৰ লগত আছে নমিতা কলিতা বাইদেউ বাইদেউ আজি আৰম্ভণি কেনেকৈ আৰম্ভ কৰিম বুলি ভাবিছে ধন্যবাদ তৰালি মই মানে বহুত সাহস এটা কৰি পিনে এখন স্কুল আৰম্ভণি কৰিবলৈ লৈছোঁ আজি অপেনিং কৰিলোঁ ইনগ্ৰেশ্যন কৰিলোঁ
তো আগতে যদিও মই বেলেগ ছেক্টৰত কাম কৰিছিলোঁ কিন্তু মই সিমান এটা শান্তি পোৱা নাছিলোঁ কৰি যিহেতু মই কিবা এটা ছ'চাইটিৰ কাৰণে কিবা এটা কৰিম বুলি সদায় এটা আশা আছিলে মনত তো আজি সেই বস্তুটো ভাবি পিনে মই অলপ কিছুমান ইন'ভেটিভ আইডিয়াছ লৈ পিনে আজি এটা স্কুল অপেনিং কৰিবলৈ গৈছোঁ মোৰ স্কুলটোৰ নাম হ'ল পেৰী লিটিল জিনিয়াছ স্কুল ইয়াতে অকল স্কুলেই নহয় স্কুলৰ লগতেও ইয়াতে পেৰী মণ্টেচেৰী নাৰ্চাৰী টিচাৰ্ছ ট্ৰেইনিঙো ইয়াতে দিয়া যাব তো ইয়াতে স্কুলখন আছে আমাৰ চাপাগুৰি নিয়াৰ লিটিল ফ্লাৱাৰ স্কুল ইয়াতে আমি ফ্ৰম এজ 2.5 আঢ়ৈ বছৰৰ পৰা লৈ 6-7 বছৰলৈকে আমি লৈ আছোঁ ইয়াতে প্লে গ্ৰুপৰ পৰা লৈ নাৰ্চাৰী KG1 KG2 ক্লাছ 1 প্লাছ ক্লাছ 2 লৈকে ইয়ালৈকে আমি লৈ আছোঁ ইয়াতে অকল স্কুল বুলিয়ে নহয় স্কুলৰ লগতো আমি ইয়াতে বিভিন্ন এক্টিভিটিজ কিছুমানো থ'ম যোনটো আজিকালি ল'ৰা ছোৱালীৰ ডেভেলপমেণ্টৰ কাৰণে গ্ৰ'থৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয় স্কুলৰ লগত ইয়াতে ড্ৰয়িং আৰ্ট কম্পিটিশ্যনছ তাৰপিছত মিউজিক ডান্স এইবোৰ গোটেইখিনি ইয়াতে পোৱা যাব লগতে কাৰাটে মাৰ্চেল আৰ্টছ য়োগা সেইবোৰ আমি ইয়াতে প্ৰভাইড কৰিম আৰু এতিয়া যিহেতু ছামাৰ ভেকেশ্যনছ আহি আছে তো বহুতো ল'ৰা ছোৱালী এতিয়া প্ৰায় ঘৰতে থাকিব তো ইয়াতে বৰ্তমান এই ছামাৰ ভেকেশ্যনৰ সময়খিনিতো আমি ইয়াতে ছামাৰ কেম্প কিছুমান আয়োজিত কৰিম আৰু লগতে ছামাৰ কেম্পৰ লগত টিউশ্যন এণ্ড কোচিং ক্লাছো ইয়াতে কৰা দিয়া হ'ব যেনেকৈ এখন বিল্ডিং এখন মজবুত কৰিবলৈ হ'লে এখন বিল্ডিং ভালকৈ বনাবলৈ হ'লে বিল্ডিঙৰ ফাউণ্ডেশ্যনটো বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কাৰণ যিমান ফাউণ্ডেশ্যনটো ষ্ট্ৰং হওক সিমানেই বিল্ডিংখন ভালকৈ গঢ়ি হয় বা ষ্ট্ৰং হয় ঠিক তেনেকৈ এজন বাচ্চাৰ ফিউচাৰ তেখেতৰ ফাউণ্ডেশ্যনটো হ'ল তেখেতৰ প্ৰি স্কুল তো এনেকুৱা এখন স্কুলত পঢ়িলে ইয়াতে ৰাইট লাৰ্ণিং এনভাইৰনমেণ্ট গুড প্ৰপাৰ টিচাৰ্ছ স্কিল থকা টিচাৰ্ছ আৰু ভাল এটা মানে পজিটিভ এটা ভাইবছ আমি দিবলৈ চেষ্টা কৰিছোঁ স্কুলখনত য'ত ল'ৰা ছোৱালী ইয়াতে হাঁহি ফূৰ্তি খেলি হ'লেও ইয়াতে শিকিবলৈ পাব এই বয়সত আটাইতকৈ সিহঁতৰ ব্ৰেইনটো আটাইতকৈ বেছি শ্বাৰ্প আৰু আটাইতকৈ বেছি কাম কৰে একৰ্ডিং টু ৰিচাৰ্চ তো এই সময়ত সিহঁতৰ মেইন স্কিলটো আমি হেৰি কৰিবলৈ চেষ্টা কৰোঁ ডেভেলপ কৰিব চেষ্টা কৰোঁ যোনটো হ'ল ৰিডিং ৰাইটিং লিছনিং এণ্ড স্পিকিং তো সেইখিনি বস্তুত আমি ইয়াতে ফ'কাছ দিম আমাৰ স্কুলত ভাল ইণ্টেৰিয়ৰ ভাল ইকুইপমেণ্টছ এণ্ড ভাল কাৰিকুলাম ইয়াতে আমি প্ৰভাইড কৰোঁ যোনটো ল'ৰা ছোৱালীৰ গ্ৰ'থৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এজ এ প্ৰি স্কুল তো মই ইয়াতে সকলোৰে ব্লেছিংছ আৰু বেষ্ট উইচেছৰ কাৰণে আশা কৰিছোঁ যাতে মই এই নতুন যিটো আইডিয়া লৈ ওলাইছোঁ স্কুলখনৰ কাৰণে সকলোৰে যাতে কোঅপাৰেশ্যন পাওঁ যাতে এই স্কুলখন মই এটা ভাল স্কুল হিচাপে এটা নামী স্কুল হিচাপে গঢ়ি আনিব পাৰোঁ যাতে ল'ৰা ছোৱালীক এটা ভাল আৰু বেটাৰ ফিউচাৰ মই দিবলৈ পাৰোঁ তো সেইটো হিচাপে মই আজি সকলোকে ধন্যবাদ জনালোঁ গতিকে আমিও আশা কৰোঁ খুব ধুনীয়াকৈ জিলিকি উঠক বঙাইগাঁৱত লিটিল জিনিয়াছ প্লে স্কুল